কাষতো সুৰক্ষিত নহয় কন্যা আমাৰ এই বাতৰি চোৱাৰ পাছত আপোনাৰ মনলৈও এই প্ৰশ্ন উত্থাপন হ'ব যে পিতৃৰ কাষতো আজিৰ সময়ত সুৰক্ষিত নহয় নেকি কন্যা ৰাজ্যত অতি জঘন্য ঘটনা সংঘটিত হৈছে শুনিলে আপুনি আচৰিত হ'ব কিন্তু এই ঘটনা সত্য নিজৰ পিতৃৰ কামনাৰ বলি হৈ এগৰাকী নাবালিকাই জন্ম দিছে পুত্ৰ সন্তানৰ এই জঘন্য মানৱ সমাজক জোকাৰি যোৱা ঘটনা এখন ৰাজ্যতে সংঘটিত হৈছে এনে ধৰণৰ বাতৰি যদিও সম্প্ৰচাৰ কৰিবলৈ আমাৰ মন নাযায় কিন্তু আমি বাধ্য কাৰণ এনে ধৰণৰ যিসমূহ খবৰ এই খবৰ শুনি মানুহ সজাগ হওক কাৰণ বৰ্তমান সময়ত নাৰী কিশোৰী পিতৃৰ কাষত নিজৰ বাসগৃহটো সুৰক্ষিত নহয় এই কথা এক প্ৰকাৰে স্পষ্ট হৈ পৰিছে যিটো সময়ত দেশৰ ভিন্ন প্ৰান্তত সমগ্ৰ দেশ চুকাৰি যোৱা ধৰ্ষণকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজস্থানত কেহতীয়াকৈ ৩২টা লম্পটৰ কামনাৰ বলি হৈছিল এগৰাকী ১২ বছৰীয়া কিশোৰী পশ্চিমবংগত ১০ বছৰীয়া কিশোৰীৰ সৈতে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যিসমূহ ঘটনাই সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সেইসমূহ ঘটনা সংঘটিত হোৱাৰ সময়ত বহু লোকে দুৰ্বৃত্তৰ বিৰুদ্ধে বা অভিযুক্তৰ বিৰুদ্ধে চৰম শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদৰ সূচনা হয় আমি সকলোবোৰে এনে ধৰণৰ ঘটনা আমাৰ সন্মুখত দেখি আহিছো কিন্তু এই যে ঘটনা সংঘটিত হৈছে যি খবৰ আমি আপোনালোকক জনাইছো যে পিতৃৰ কামনাৰ বলি হৈ নাবালিকাই জন্ম দিছে সন্তান এই ঘটনাৰ পৰা আসলতে এটা কথাই উত্থাপন হয় মনলৈ প্ৰশ্ন উদয় হয় যে পিতৃৰ কাষতো অসুৰক্ষিত নেকি কন্যা পিতৃৰ কাষত নিজৰ বাসগৃহটো সুৰক্ষিত নহয় নেকি বৰ্তমান সময়ত নাবালিকাই প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে মুহূৰ্তত খবৰ আমি আপোনালোকক জনাব বিচাৰিম সবিস্তাৰে ডাঙৰ খবৰ পাখণ্ড পিতৃৰ কামনাৰ বলি নাবালিকা পাখণ্ড লম্পট পিতৃৰ কামনাৰ বলি হৈ কন্যাই জন্ম দিলে সন্তান পুত্ৰ সন্তান জন্ম দিলে কন্যাই পিতৃৰ কামনাৰ বলি হৈ অতি ভয়ংকৰ জঘন্য ঘটনা মানৱ সমাজক জোকাৰি যোৱা সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি হৈ আছে নাবালিকা সহ নৱজাত শিশুটি ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱত অতি জঘন্য আৰু এই ঘটনাৰ পাছত এটা প্ৰশ্ন যে ক'ত সুৰক্ষিত কিশোৰী নাবালিকা অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিন্তু আটক কৰিলেও প্ৰশ্ন উত্থাপন হৈছে আজিৰ সমাজ মানৱ সমাজ কোন দিশে গতি কৰিছে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে থানাত ৰাখিছে লম্পট পাখণ্ড সেই পিতৃজনক আসলতে পিতৃৰ নামত কলংক এজন ব্যক্তিয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পিতৃৰ নামত কলংক পিতৃৰ হোৱাৰ কোনো যোগ্যতাই নাই আসলতে মানুহৰ নামত এই লোক দানৱ মানুহৰ নামত দানৱ একাংশ লোকেই ৰাজ্যৰ ভিন্ন প্ৰান্তত দেশৰ ভিন্ন প্ৰান্তত এনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে যদিও এনেবোৰ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এনকাউণ্টাৰৰ দৰে একশ্যন লৈছে কিন্তু তাৰ পাছতো এনে ঘটনা কিয় সংঘটিত হৈ আহিছে কোন দিশে মানৱ সমাজ তেওঁলোকৰ আসলতে মানসিকতা কেনে ধৰণৰ এই ব্যক্তিজনৰ মানসিকতা কেনেকুৱা হ'ব লাগিব যে নিজৰ কন্যাৰ সৈতে ইমান ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিজৰ কন্যাৰ প্ৰতি কিমান মনোভাৱ থাকিব লাগিব যেতিয়া এজন ব্যক্তিয়ে এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে অতি জঘন্য অতি ভয়ংকৰ ঘটনা এই সমগ্ৰ ঘটনাক লৈ এগৰাকী আশা কৰ্মীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে আমি পুনৰ আপোনালোকক মন্তব্য শুনাবলৈ চেষ্টা কৰিম সুস্থ আছে আৰু যি সন্তানটো জন্ম দিছে সন্তানটো সুস্থ আছে সন্তানটো সুস্থ আছে বিলেসীপাৰা মডাৰ্ণ হস্পিটেলত গাঁওখনৰ নাম কি ছোৱালীজনীৰ গাঁওখনৰ নাম কাটালদি পাটৱান মহিলাগৰাকী দেউতাকৰ নাম কি আমিৰুদ্দিন এই ডেলিভাৰী হোৱাৰ পিছত আমাক বেলেগ একজনী খুৰী বেলেগ একজনীক আশাক দি ফোন মাৰিছে মোক যে ইমাৰ্জেঞ্চি হস্পিটেলত আহো 5 বাৰ ফোন মাৰাৰ লগতো আমি আহা নাই তারপরে যখন ওই ওর খুরি লাস্ট বারত মানে আমার বইনি হয় আর কি ওই কইছে যে তুই তাড়াতাড়ি আয় বললাম কেন কয় ডেলিভারি একটা হয়েছে তুই তাড়াতাড়ি আয় আমি ভাবছি যে হয়তো ওর বেটার বউ বা ওর বেটি অন্য জায়গায় বিয়ে দিছে সেটা বোধহয় আসছে আর কি তারপরে আইসা দেখি চিংড়িটা কি হয়েছিল ছোৱালীজনীৰ কি হৈছিল মাইনৰ বিয়া হৈছিল না বিয়ে হওয়া নাই কিমান জন্ম দিলে 16 বছর ছোৱালীজনীৰ বয়স কিমান 16 বছর কেনেকে সন্তান জন্ম দিলে সন্তান সেইটো আমি নাজানো কার সন্তান কেনেকৈ জন্ম দিল সেইটো আমি একো নাজানো স্যার কিন্তু ডেলিভারি হোৱাৰ পিছত মানে তারপরে আমি আহিছো
তাৰপিছত আহি আপুনি কি শুনিলে? তারপর আহিয়া তারপর আর খুড়ি এজনী আমাক কলে যে ওর দেউতা বলে ওর খুড়িজনীর পাও ধরিছে, পাও ধরি কান্দি কাটি কইছে যে যে কোনো হোক আমাক বিপদ বাঁচার লাগবে আর কি। তাৰমানে আপুনি কি হ'ল কি বিপদৰ কাৰণে কৈছে বাচিব এতিয়া? লাগে? তাৰমানে দেউতাকৰ কামনাৰ বলি হ'ল নেকি ছোৱালীজনী? হয় দেউতাকৰ কামনাৰ বলি বলে তো ওর দেউতার কথাই কইল আর কি ওর খুড়িজনী যে কি সন্তান জন্ম দিলে? পুত্র সন্তান জন্ম দিছে। ফোন মারিছে মহিলাগৰাকী লোকে। সুস্থ আছে সুস্থ নাই অসুস্থই আছে। আৰু যি সন্তানটো জন্ম দিছে সন্তানটো বৰ্তমান সন্মান কেনেকুৱা? সুস্থ আছে, সন্তানটো সুস্থ সুস্থ আছে আছে। কোনখন হস্পিটেলত হয়? বিলেসিপাড়া মডার্ন হসপিটালত গাঁওখনৰ নাম কি? ছোৱালীজনীৰ গাঁওখনৰ নাম কি? কাটালদি পার্ট 1 মহিলাগৰাকী দেউতাকৰ নাম কি? আমির উদ্দিন। এই ডেলিভারি হওয়ার পিছত আমাক বেলেগ একজনী ওর খুড়ি বেলেগ একজনী আশাক দি ফোন মারিছে মোক যে ইমার্জেন্সি হসপিটালত আহ। 5 বার ফোন মারার লগত আমি আহা নাই। তারপরে যখন ওই ওর খুড়ি লাস্ট বারত মানে আমার বইনি হয় আর কি, ওই কইছে যে তুই তাড়াতাড়ি আয়। বললাম কেন? কয় ডেলিভারি একটা হয়েছে, তুই তাড়াতাড়ি আয়। আমি ভাবছি যে হয়তো ওর বেটার বউ বা ওর বেটি অন্য জায়গায় বিয়ে দিছে, সেটা বোধহয় আইছে আর কি। তারপরে আইসা দেখি এই চিংড়িটা কি হৈছিল? ছোৱালীজনীৰ কি হৈছিল? মাইনৰ বিয়া হৈছিল নে? না বিয়ে হওয়া নাই। কেনেকে বয়স? জন্ম দিলে? 16 বছর। ছোৱালীজনীৰ বয়স কিমান? 16 বছর কেনেকে সন্তান জন্ম দিলে? সন্তান সেইটো আমি নাজানো। কার সন্তান কেনেকৈ জন্ম দিল সেইটো আমি একো নাজানো স্যার। কিন্তু ডেলিভারি হওয়ার পিছত মানে তারপরে আমি আহিছো। তাৰপিছত আহি আপুনি কি শুনিলে? তারপর আহিয়া তারপর ওর খুড়ি এজনী আমাক কলে যে ওর দেউতা বলে ওর খুড়িজনীর পাও ধরিছে, পাও ধরি কান্দি কাটি কইছে যে যে কোনো হোক আমাক বিপদ বাঁচার লাগবে আর কি। তাৰমানে আপুনি কি হ'ল বিপদৰ কাৰণে কৈছে বাচিব এতিয়া? লাগে? তাৰমানে দেউতাকৰ কামনাৰ বলি হ'ল নেকি ছোৱালীজনী? হয় দেউতাকৰ কামনাৰ বলি বলে তো ওর দেউতার কথাই কইল আর কি ওর খুড়িজনী যে কি সন্তান জন্ম দিলে? পুত্র সন্তান জন্ম দিছে। ফোন মারিছে লোকে। মহিলাগৰাকী সুস্থ আছে সুস্থ নাই অসুস্থই আছে। আৰু যি সন্তানটো জন্ম দিছে সন্তানটো বৰ্তমান সন্মান কেনেকুৱা? সুস্থ আছে, সন্তানটো সুস্থ সুস্থ আছে আছে। কোনখন হস্পিটেলত হয়? বিলেসিপাড়া মডার্ন হসপিটালত গাঁওখনৰ নাম কি? ছোৱালীজনীৰ গাঁওখনৰ নাম কি? কাটালদি পার্ট 1 মহিলাগৰাকী দেউতাকৰ নাম কি? আমির উদ্দিন। এই ডেলিভারি হওয়ার পিছত আমাক